উমিয়াম লেক চাই আহি একদম সব ভাগৰুৱা 3 hours later আৰু আমি ৰুম পাই গ'লোহি গাইজ আমি সবে গা পা ধুই একদম ফ্ৰেছন আপ হৈ এনেকৈ আমাৰ টেৰেছলৈ গ'লোঁ আৰু ভিউ চাওক গাইজ আৰু আমি সবেই ডিচাইড কৰিছোঁ কি আমি কি খাম কাৰণ এইটো আমি নিজে পইচা খৰচ কৰি খাব লাগিব গাইজ আৰু আমি অৰ্ডাৰ দিলোঁ ভাত বিকজ ভাত ইজ মেইন তাৰপাছত আমি ওলাই গ'লোঁ ৱাৰ্ডছ লেকলৈ আৰু ৱাৰ্ডছ লেকটো চাওক গাইজ ইমান ধুনীয়া ইয়াত আমি মানে ইমানেই দেৰি কৰিলোঁ যে আমি ক'বই নোৱাৰোঁ কিমান দেৰি কৰিলোঁ ইয়াত একদম ৰাতি হৈ গ'ল আৰু ইয়াত দূৰৰ পৰাই দেখিছিলোঁ ইমানবোৰ ছানফ্লাৱাৰ ফুলি আছে আৰু ময়ো এনেকৈ ফটো ভিডিঅ' বহুত কৰিলোঁ এই ফটোকেইখন মই ইয়াত লগাই দিছোঁ আৰু শ্বিলং আহিছোঁ খাচী ড্ৰেছ নিপিন্ধিলে হ'ব জানো সেইকাৰণে ময়ো খাচী ড্ৰেছ পিন্ধিলোঁ আৰু ইমান ধুনীয়া লাগিছিলে নহয় আৰু ছানফ্লাৱাৰবোৰৰ লগত যে মই একদম পূৰা পাগলেই হৈ গৈছোঁ একদম মানে লগৰকেইজনীয়ে নিপিন্ধিলে বাৰু আমি অকল 3জনীয়ে পিন্ধিছিলোঁ আৰু সঁচাই কৈছোঁ মোৰ মানে এই ড্ৰেছটো মানে একদম মানে কি ক'ম আৰু মই আপোনালোকক খুলিবলৈকে মোৰ মন নাছিলে মানে দিবলৈকে মন নাছিলে একদম মানে ঘৰলৈ লৈ আহিবলৈ লাগিছে মোৰ আমি ক'ত গৈ আছোঁ পুলিচ বজাৰ তাৰ পাছত আমি গৈছিলোঁ পুলিচ বজাৰলৈ আৰু ইয়াত চাওক ইমানেই ভিৰ মানে কি ক'ম আৰু ইয়াত বস্তু মানে কৈছোঁ নাই বস্তু মানে কেনেকুৱা দাম মই বিশেষ একো নিকিনিলোৱে কিন্তু তাত বহুত ঠাণ্ডা কাৰণে মই শ্বল এখন ল'লোঁ শ্বিলঙৰ ৰাস্তাবোৰতো সকলোৱে জানেই যিহেতু আমাৰ হোমষ্টেটো বহুত ওপৰত আছিলে আৰু আমাক ট্ৰেভেলাৰে ইয়াতে তলতে মানে এইডোখৰতে এৰি দিয়ে তাৰপাছত আমি নিজে যাব লাগে কেনেকুৱা মানে ভৰি বিষ মই যাবই নোৱাৰিছোঁ ভৰি বিষাইছোঁ ভাগৰে জুগৰে আহি ৰুম পালোহি আৰু ৰুম পাই আমি খাই বৈ একদম শুই দিলোঁ দেই আজিলৈ ইমানেই আছিলে বাই